সকলোকে স্বাগতম জনাইছোঁ আছাম ইয়েৰ বুক আৰু লুচেন জিকেৰ পৰা MCQ ডিছকাশ্যন ছিৰিজৰ নতুন এটা ভিডিঅ' লৈ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে এনেধৰণৰ ভিডিঅ' ডেইলি চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ জনবসতি ঘনত্বৰ হাৰ আটাইতকৈ উচ্চ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিহাৰ কুৱেশ্যন নম্বৰ 2 কোনখন দেশত পোনপ্ৰথমে হীৰাৰ আৱিষ্কাৰ হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাৰতবৰ্ষত কুৱেশ্যন নম্বৰ 3 কোনজন আহোম ৰজাই ধুধৰালি বনাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহই কুৱেশ্যন নম্বৰ 4 সৌৰজগতৰ 52 গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্লুটোক কুৱেশ্যন নম্বৰ 5 দেউৰী স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2005ত কুৱেশ্যন নম্বৰ 6 ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ষ্টেটু অফ ইউনিটি আছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুজৰাটত কুৱেশ্যন নম্বৰ 7 গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত ইয়াৰ মেনশ্যন কৰা অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট জিলাত ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কুৱেশ্যন নম্বৰ 8 কোন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 20 জুন তাৰিখে কুৱেশ্যন নম্বৰ 9 মৃত্যুঞ্জয় মন্দিৰ অসমৰ ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নগাঁও জিলাত কুৱেশ্যন নম্বৰ 10 বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী কোন ইয়াত মেনশ্যন কৰা অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নীতিশ কুমাৰ কুৱেশ্যন নম্বৰ 11 ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1965 চনত কুৱেশ্যন নম্বৰ 12 কথাকলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ ধ্ৰুপদীয় নৃত্য ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কেৰেলা কুৱেশ্যন নম্বৰ 13 ছিকিম ৰাজ্য কেতিয়া গঠন হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1975 চনত কুৱেশ্যন নম্বৰ 14 ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰতিভা পাটিল কুৱেশ্যন নম্বৰ 15 হিমা দাস কোন ৰাজ্যৰ খেলুৱৈ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অসমৰ কুৱেশ্যন নম্বৰ 16 শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কঁঠাল কুৱেশ্যন নম্বৰ 17 কোন তাৰিখে ভাৰতবৰ্ষত শিশু দিৱস পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 14 নৱেম্বৰ কুৱেশ্যন নম্বৰ 18 উৰিষ্যাৰ
ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভুৱনেশ্বৰ। কুৱেশ্যন নম্বৰ 19 ভাৰতৰ জাতীয় গছ কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বটগছ। কুৱেশ্যন নম্বৰ 20 শৰাইঘাটৰ দলংখন কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1.492 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 21 ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গংগা নদী। কুৱেশ্যন নম্বৰ 22 বকুল ফুলৰ দৰে গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মৃণাল কলিতা। কুৱেশ্যন নম্বৰ 23 গীতাঞ্জলি গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 24 কোণাৰ্ক উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উৰিষ্যাত। কুৱেশ্যন নম্বৰ 25 দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1939 চনত। কুৱেশ্যন নম্বৰ 26 ওনাম উৎসৱ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেৰেলাত। কুৱেশ্যন নম্বৰ 27 ভাৰতীয় হকী দলৰ বৰ্তমানৰ অধিনায়ক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হৰমনপ্ৰীত সিং। কুৱেশ্যন নম্বৰ 28 ইণ্ডিয়ান আৰ্মি দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 15 জানুৱাৰী। কুৱেশ্যন নম্বৰ 29 বৰ্তমান ভাৰতীয় সেনাৰ মুৰব্বী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মনোজ পাণ্ডে। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে মোবাইল ফোনৰ আৱিষ্কাৰ কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1973 চনত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।